5 লাখ টকা আপোনাৰ হাতত যদি আছে এনে ধৰণৰ এখন ডাম্পাৰৰ মালিক হ'ব পাৰিব। এখন মাত্ৰ 2,30,000 টকা দি আছো 2,30,000 টকা দিয়াই। নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। আজি মই আপোনালোকলৈ এনেকুৱা এটা ইনফৰমেশ্যন লৈ আহিছোঁ যিটো ইনফৰমেশ্যনে আপোনালোকৰ উপকাৰ হ'ব বুলি মই ভাবিছোঁ। বৰ্তমান মই আছোঁ SS মটৰ্ছ, এটা ইউজ কাৰ ডিলাৰ, আৰু মোৰ লগত আজি আছে SS মটৰ্ছৰ ফালৰ পৰা ভৱেশ দা আছে। তো ভৱেশ দা আপোনালোকক গোটেই গাড়ীবিলাকৰ ডিটেইলছ দিব। ভৱেশ দা, যিহেতু আপোনালোকৰ ইয়াতে বিভিন্ন ধৰণৰ কমাৰ্চিয়েল গাড়ী আছে, এতিয়া চাওক কমাৰ্চিয়েল গাড়ী এখন যেতিয়া এজন ব্যক্তিয়ে ল'ব আহে, তো এই ব্যক্তিজনে প্ৰথমে কমাৰ্চিয়েল গাড়ীখনৰ কি চাব লাগে? হয়, মানে গাড়ীখন চাব লাগিব, গাড়ীখন জেনুইন আছে নাই। হয়, গাড়ীখন জেনুইন আছে নাই, গাড়ীখনৰ ইঞ্জিন চাব লাগিব, সকলো চাই গাড়ীখন পাৰচেজ কৰিব লাগিব। ওকে, তো মানে আপুনি যেতিয়া এখন কমাৰ্চিয়েল গাড়ী কিনিবৰ কাৰণে আহিব, তো কিনা সময়ত তো আপোনালোকে প্ৰথমে চাব লাগিব যে সেই কমাৰ্চিয়েল গাড়ীখনৰ, যিহেতু সেইখন গাড়ী আপোনালোকে কমাৰ্চিয়েল হিচাপে ইউজ কৰিব, তো কমাৰ্চিয়েল হিচাপে এখন গাড়ী ইউজ কৰিবলৈ যাওঁতে তো আপোনালোকক প্ৰথমতে আপোনালোকে কি কৰিব লাগিব? কাগজ চাব লাগিব যে গাড়ীখন কাগজৰ ওপৰতহে ৰাস্তাত চলিব পাৰে। আমাৰ ইঞ্জিনটো বেয়া থাকিলে, বডিটো বেয়া থাকিলে আমি ভাল কৰিলে চলি যাব, ভাল হৈ যাব, কিন্তু কাগজেই যদি আপোনাৰ গাড়ী খেলি মেলি থাকে তেতিয়াহ'লে আপোনাৰ পুলিচে ধৰিব। চ' এনে ক্ষেত্ৰত মই কওঁ, যেতিয়া আপোনালোকে এনেধৰণৰ এখন কমাৰ্চিয়েল গাড়ী কিনিব আহিব, তেতিয়া আপুনি কাগজবিলাক ভালকৈ চাই চিতি লোৱাটো দৰকাৰ। তো যদি আপোনাৰ কাগজ পাতি কিবা অসুবিধা থাকে বা তেনে কিবা প্ৰব্লেম আছে, তেওঁলোকে আপোনালোকক ছল্ভ কৰি দিব। গতিকে আপোনালোকে এটা এনেকুৱা এটা ডিলাৰৰ পৰা যে গাড়ী ল'ব, যিটো ডিলাৰত যাতে আপোনালোকক এই কামখিনি কৰি দিয়ে। তো সেইকাৰণে মই আপোনালোকক আজি এই ইনফৰমেশ্যনটো দিছোঁ, যাতে আপোনালোকে কমাৰ্চিয়েল গাড়ী এখন লওঁতে ভালকৈ চাই চিতি ল'ব পাৰে। টাটা ইণ্টাৰ V30 আছে, V50 আছে, গেলামালৰ বস্তু কঢ়িব বিচাৰে বা আপুনি ভাড়া মাৰিব বিচাৰে বা আপোনালোকে ডিষ্ট্ৰিক্ট পাৰ্মিটৰ গাড়ী বিচাৰে, নহয় জানো? তো সকলো ধৰণৰ গাড়ী পাব। বা আপুনি ধৰক কমাৰ্চিয়েল আপুনি পেচেঞ্জাৰ গাড়ী বিচাৰে, তো পেচেঞ্জাৰ গাড়ীও পাই যাব। তো দাদা, গাড়ীবিলাক কিমানৰ পৰা আৰম্ভ হৈছে? গাড়ী ষ্টাৰ্টিং প্ৰাইচটো আপোনাৰ 2 লাখৰ পৰা দি আছে এতিয়া। 2 লাখ টকাৰ পৰা ষ্টাৰ্টিং প্ৰাইচ। তো 2 লাখ টকাৰ পৰা ষ্টাৰ্টিং প্ৰাইচ। গতিকে এইটো আপোনালোকে বিবেচনা কৰি চাব যে আমাক কোনখন গাড়ী আমাৰ প্ৰয়োজন, সেই অনুসাৰে আপোনালোকে গাড়ী কিনিব। আৰু মই এইখিনিতে ক'ব বিচাৰিছোঁ, কমাৰ্চিয়েল গাড়ী বিশেষকৈ আপোনালোকে ফাইনেন্সত লোৱাতকৈ আপোনালোকে কেছ টকাত ল'ব চাব, কিয়নো মাহে মাহে বা 3 মাহৰ মূৰে মূৰে আপোনালোকৰ কাগজ পাতিবিলাক ৰিনিউ কৰিব লাগে। তো এনে ক্ষেত্ৰত কি হয়, তো আপোনালোকে কাগজ পাতি চাই লোৱাটো দৰকাৰ। ইণ্টাৰ V50 কিমান প্ৰাইচ? ইণ্টাৰ V50 2022ৰ গাড়ী। হয়, এইখন দি আছোঁ আপোনাৰ 6,10,000 টকাত। 6,10,000? হয়, যি 6,10,000 ইণ্টাৰ V30 পায়। হয়, V30 দামত আপুনি V50 দি আছোঁ। ওকে, এখনত ধৰক আপোনাৰ EMI চিষ্টেম হ'ব? হৈ যাব, EMI কৰি দিম। কিমান টকা ডাউন পেমেণ্ট দিব লাগিব? ডাউন পেমেণ্ট এইটো 180 দিলে হৈ যাব। 180? 1,80,000 টকা আপোনালোকে ডাউন পেমেণ্ট দিলে হৈ যাব। V50? ওকে, নেক্সট আৰু এখন আছে V50? হয়, তিনিখন একেই V50 হয়। হয় হয়, এইখনো 2022ৰ গাড়ী। হয়, এইখনো দি আছোঁ 6,10,000 টকাত। 6,10,000 টকাত। হয়, নেক্সট আৰু এখন আছে ইণ্টাৰ V50? হয়, এইখনো আছে 2022ৰ গাড়ী। এইখনৰ আস্কিং প্ৰাইচ হয় 6,10,000। ওকে, এইবিলাকৰ পাছিঙৰ কিবা কথা আছে নেকি? হয়, এইটো 1,500 কিলো পাছিং আছে, 1,500 কিলো, মানে 1,500 কিলো। 1,500 কিলো আপুনি কেৰিং কৰিব পাৰিব। কেৰিং কৰিব, এইটো পাছিংটো আছে ন? তো নেক্সট আপোনাৰ জিটো? হয়, জিটো এখন 2019ৰ হয়, ডিজেল ভাৰ্চনৰ গাড়ী। এখন BS4 ইঞ্জিনৰ আছে। হয়, এইখনৰ দামটো আছে 2,20,000 টকা। 2,20,000 টকা। হয়, নেক্সট এখন পেচেঞ্জাৰ, এখন আছে মেজিক হয়, 2022ৰ হয়। হয়, পেচেঞ্জাৰ গাড়ী। হয়, এইখনত দিয়া দামটো আছে 3,90,000 টকা। 3,90,000 টকা। নেক্সট আৰু সুইফ্ট প্ৰ মিনি পেচেঞ্জাৰ গাড়ী হয়। হয়, এইখনৰ দামটো আছে 3,90,000 টকা, 2022ৰ গাড়ী। ওকে, নেক্সট হয়, এইখন আছে 2023ৰ পেট্ৰল AC গ'ল্ড হয়। হয়, এইখনৰ দামটো আছে 2,70,000 টকা। নেক্সট আৰু এখন আছে? হয়, এইখন আছে 2024ৰ AC গ'ল্ড ডিজেল ভাৰ্চনত। হয়, BS6 হয়। এইখনৰ দামটো আছে 3,90,000 টকা। অপেপা আপডেট কৰিম। পলিথিন লাগি আছে ন? হয়, একদম চিটৰ পলিথিন আছে। ওকে, নেক্সট আৰু এখন আছে মেগা এক্সেল 2019ৰ গাড়ী। হয়, এইখন দি আছোঁ 2,50,000 টকাত। নেক্সট এখন? হয়, এইখন আছে 2019ৰ BS4 ইঞ্জিনৰ চুটাহাতী। হয়, এইখন দি আছোঁ আপোনাৰ 2,60,000 টকাত। অপেপা আপডেট কৰিম। ওকে, আৰু আছে গাড়ী, আমি এইফালে লৈ যাম। দাদা, আমি এইফালে এখন জিটো পৰি আছে। জিটো এখন 2023ৰ গাড়ী পেট্ৰল ভাৰ্চনত। হয়, এইখন দি আছোঁ 2,90,000 টকাত। 2,90,000? হয়, এইবিলাক ফাইনেন্সটো হৈ যাব? একদম, যিমান গাড়ী আছে ফাৰ্ষ্ট ওনাৰ গাড়ী চব ফাইনেন্স হৈ যাব। ওকে, তো নেক্সট য়োদ্ধাখন? হয়, এইখন 2022ৰ গাড়ী হয়, য়োদ্ধা 4x4। হয়, য়োদ্ধা 4x4 সিংগল কেবিনত 2022ৰ গাড়ী। 2022ৰ? হয়, তো বেটেৰীটো খুলুৱা হৈ আছে ন? হয়, বেটাৰী খুলি আছে। তো নেক্সট এইখন কি? এইখন আছে 15/12। 2021ৰ গাড়ী। 2021ৰ? 22 ফুট লম্বা আছে। হয়, 2021ৰ 15/12। হয়, এইখন দি আছোঁ 12,50,000 টকাত। ওকে, নেক্সট এখন 2022ৰ হয়, 15/12, 20 ফুট লম্বা আছে। হয়, এইখন দি আছোঁ 13 লাখ টকাত। 13 লাখ টকাত। তো নেক্সট এখন 407 পিকআপ 2016ৰ হয়। হয়, 4 চকাৰ আছে, BS4 ইঞ্জিনত। এইখন দি আছোঁ 3,80,000 টকাত। 3,80,000? 407 ন? হয়, BS4 ইঞ্জিনত। BS4 ইঞ্জিন? BS4 ইঞ্জিন। ওকে, নেক্সট অশোক লেলেণ্ড? হয়, এইখন আছে 19-15 ইকোমেট প্লাছ। হয়, এইখন 2023ৰ গাড়ী। এইখন দি আছোঁ 17 লাখ টকাত। তো নেক্সট আৰু এখন আছে? এইখন আছে 407 4 চকাত।
4 চকা মানে 710 বুলি কয়টো হয় 710 4 চকা আছে এইটো এই 2024 গাড়ী এখন দিছে 12,50,000 টকাত 12,50,000 হয় তো মই দেখুৱাই দিছো এখন গাড়ী 12,50,000 টকা বিচাৰিছে এখনে ধৰক ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট এটি হিচাপত 30% দিব লাগে 30% সিভিল ওকে আছে তা কম দিলে হৈ যাব কম দিলে হৈ যাব তো নেক্সট আৰু এখন আছে এখন আছে আপোনাৰ 18-15 লিলিয়ান 18-15 হয় এখন আছে স্লিপাৰ কেবিন ডাবল কেবিন হয় ডাবল কেবিন আছে পিছা ফোৱা সিস্টেম আছে ওকে হয় এখন আছে 2022 গাড়ী হয় দামটো আছে 17,50,000 তো ডাবল কেবিনৰ এনে ধৰণৰ ট্ৰাক বিচাৰে বহুতে ডাবল কেবিনৰ দেই মই দেখুৱাই দিছো চাওক মানে হেলিমেট হৈ যাব পাৰিব কেবিন আৰু হেতু এটা কেবিন হয় তো এই দুটা এনেকে ধৰক ডাবল কেবিনৰ গাড়ী বিচাৰে তো ডাবল কেবিনৰ গাড়ী মই দেখুৱাই দিছো যদি আপোনালোকে অশোক লেলেনত ল'ব বিচাৰে তো এখন ল'ব পাৰে এখন ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট এখন 3 লাখ টকা দিলে হৈ যাব 3 লাখ টকা 3 লাখ টকা ডাউন পেমেন্ট দিলে এখন আপোনালোকে ধুনীয়াকৈ উলিয়াই লৈ যাব পাৰিব লগত ডকুমেন্ট সব ট্ৰান্সফাৰ কৰি দিব একদম অল পেপাৰ আপডেট ওকে নেক্সট 16 টাটাৰ 2023 গাড়ী 2023 গাড়ী 22 ফুট লম্বা আছে 22 ফুট লম্বা হয় এখনৰ দামটো আছে আপোনাৰ 17 লাখ টকা 17 লাখ টকা নেক্সট আৰু এখন আছে এখন নহয় এখন নহয় এখন নহয় তো এখন ডাম্পাৰ হয় যদি আপোনাৰ 6 চকা ডাম্পাৰ লৈ লিলানা 1920 হয় এখন দি আছো আপোনাক 18,50,000 পাই আছে 2022 গাড়ী 18,50,000 টকাত অশোক লেলেনৰ ডাম্পাৰ 2022 গাড়ী চাওক 18,50,000 টায়াৰ কণ্ডিশ্যন ধুনীয়া আছে 6টা টায়াৰ নতুন ওকে ধুনীয়া হৈছে তো এই আৰু এফালে যে দুখন আছে এখন আছে 1920 হয় 1920 2022 হয় হয় এখনৰ দামটো আছে 19 লাখ টকা 19 লাখ 6 চকা ডাম্পাৰ হয় ওকে আনফালে এখন আছে 16 চকা গাড়ী হয় 2020 হয় 16 চকা হয় এখন দি আছে 31 লাখ 31 লাখ ওকে ইন্টাৰভি 30 2022 2022 ধুনীয়া গাড়ীখন আছে এখন দি আছো আপোনাৰ 5,50,000 টকা 5,50,000 হয় তো নেক্সট এখন হয় এখন আছে সুপ্ৰ মেক্সিডাক 2022 হয় 5 গিয়াৰ 5 গিয়াৰ হয় এখন দি আছো 3,90,000 অল পেপাৰ আপডেট কৰি ইউদ্ধা এখন আছে ডাবল কেবিন ইউদ্ধা 4x4 নহয় কিন্তু অকল ডাবল কেবিন হয় সিঙ্গল 4x4 গাড়ী নহয় এখন অকল ডাবল কেবিন আছে ধুনীয়া গাড়ী চাওক ৰেলিং মিছত বনোৱা নাই এখন নতুন গাড়ী হয় এখন 2023 গাড়ী ওকে এখন 7,20,000 টকা ওকে আৰু আছে গাড়ী মই এখন আছে ইউদ্ধা 2.0 দুই টনৰ ইউদ্ধা হয় এখন হয় 2023 গাড়ী ধুনীয়া গাড়ী এখন দি আছো 7,50,000 টকা তো নেক্সট এখন আৰু নেক্সট আছে এখন ডিআই আছে ডিআই ইএক্স 2018 গাড়ী হয় এখন দি আছো 3,50,000 টকা নেক্সট আৰু এখন আছে এখন হয় এখন 2018 হয় 2000 ডিআই ইএক্স হয় হয় এখন দি আছো 3,50,000 টকা 3,50,000 নেক্সট উইঙ্গাৰ এখন কিন্তু পেপাৰ ফেল আছে কিন্তু পেপাৰ ফেল আছে এতিয়া আপডেট কৰা নাই হয় যেতিয়া আপডেট কৰিম তেতিয়া আপোনালোকে কিনিব পাৰিব ওকে নেক্সট এখন হয় যদি আপোনাক কাৰোবাক যদি পেপাৰ ফেল ডিআই লাগে পেপাৰ ফেল ডিআই লাগে ন এখন মাত্ৰ 2,30,000 টকা দি আছো 18 গাড়ী 2,30,000 টকা দিয়াই পেপাৰ ফেল কেছত ল'ব লাগিব ফাইনেন্স নহব কেছত ল'ব লাগিব 2,30,000 টকা দি আছে দিয়াই পেপাৰ ফেল আছে যদি আপুনি বনাব খোজে বনাব পাৰিব আপুনি তো নেক্সট এখন দেখুৱাম 10 চকা ডাম্পাৰ লিলেনৰ লিলিয়ানৰ 28-25 28-25 10 চকা ডাম্পাৰ হয় হয় ইয়াৰ 4টা টায়াৰ নতুন লগাইছো নতুন ব্ৰেণ্ড টায়াৰ আছে 4টা টায়াৰ হয় কাৰণ 2022 গাড়ী হয় গাড়ীখন দামটো আছে 31 লাখ 31 লাখ ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 5 লাখ টকা দিলে দি দিম 5 লাখ টকা যদি আপোনালোকৰ হাতত আছে তেতিয়া হলে আপোনালোকে এনে ধৰণে এখন ডাম্পাৰ মালিক হ'ব পাৰিব হয় কথাটো ভালকে বুজি ল'ব 5 লাখ টকা আপোনাৰ হাতত যেতিয়া আছে এনে ধৰণৰ এখন ডাম্পাৰৰ মালিক হ'ব পাৰিব যিসকলে ডাম্পাৰ বিচাৰি আছে লেলেনক কিন্তু দেই মই দেখুৱাই দিছো চাওক ধুনীয়াকৈ গাড়ীখন 10 চকা হয় 10 চকা এখন ডাম্পাৰ লেলেনৰ ইন্ট্ৰা V10 2021 গাড়ী হয় 2021 হয় এখনৰ দামটো আছে 3,30,000 টকা 3,30,000 টকা ও মাই গড 3,30,000 টকাত V10 হয় একদম পুৰা ৰেডি কৰা আছে গাড়ীখন ৰেডি কন্ডিশন আছে চাওক V10 3,30,000 টকাত কোনো দিব নোৱাৰে এইটো ৰেটত চাওক গাড়ী একদম ব্ৰেণ্ড নিউ হৈ আছে ধুনীয়া গাড়ীখন আছে মই দেখুৱাই দিছো চাওক একদম ব্ৰেণ্ড নিউ হৈ আছে গাড়ী দেখিছে 3,30,000 টকা V10 ইন্টাৰ V10 সুপাৰ গাড়ী এখন কিমান বিচাৰিছে হয় সুপাৰ গাড়ী এখন চাওক 2022 গাড়ী এখন হয় এখন পাই আছে 3,50,000 টকাত 3,50,000 হয় সুপাৰ গাড়ী পাই যাব ইউদ্ধা 1700 এখন আছে ডাম্পাৰ যদি আপোনাক ইউদ্ধা 1700 সৰু ডাম্পাৰ লাগে এখন টিপাৰ বডিটো উদাঙি দিব পাৰিব হাইড্ৰলিক হয় এখন 2022 গাড়ী দি আছে 5,50,000 টকাত ওকে হয় আৰু এইবিলাক গাড়ী যে আছে এখন চাওক এখন আছে অসুললেন দোস্ত বৰা দোস্ত নহয় অকল দোস্ত হয় 2024 গাড়ী দোস্ত LS LS হয় 24 গাড়ী এখন দি 6,50,000 টকাত ওকে নেক্সট হয় এখন আছে মেজিক প্যাসেঞ্জাৰ হয় 2022 গাড়ী এখন দি 3,90,000 টকাত 3,90,000 টকাত বলেৰো পিকআপ হয় এখন বলেৰো পিকআপ 4x4 হয় এখন বলেৰো 4x4 এখন দাম আছে 7,60,000 টকা এখন চাওক যদি কাৰোবাক যদি BS4 ইঞ্জিনত বলেৰো লাগে হয় এই পাই যাব 2022 গাড়ী এখন দি আপোনাক 6,90,000 টকাত 6,90,000 টকা আমাৰ ভৱাইজ দা আপোনালোকক যিমানখিনি গাড়ী দেখুৱালে এই গোটেই গাড়ীখিনি নিশ্চয় আপোনালোকৰ পছন্দ হৈছে চাগে যদি পছন্দ হৈছে তো আপোনালোকে অফিচটোত আহিব গুৱাহাটী লখৰা লালুংগাঁও NPS স্কুলৰ একেবাৰে অপজিটত আহিব আহি আপোনালোকৰ পছন্দ দিনে এখন গাড়ী লৈ যাব তো ভিডিওটো যদি প্ৰথমে চাই আছে সাবস্ক্ৰাইব কৰি দিব যদি ফেসবুকত চাই আছে ফলো কৰি দিব যদি ইনষ্টাগ্ৰামত চাই আছে
ফ'ল' কৰি দিব তো আহোঁ ধন্যবাদ